ছাত্ৰ ছাত্ৰীসকল পুনৰ এটি গুৰুত্বপূৰ্ণ বিষয় লৈ তোমালোকৰ মাজলৈ আহিছোঁ। ভাৰতবৰ্ষৰ অতি প্ৰাচীন কালত যাজ্ঞবল্ক্য নামৰ এগৰাকী ঋষি আছিল, যে তেওঁৰ দুগৰাকী পত্নী আছিল, কাত্যায়নী আৰু মৈত্ৰেয়ী। এদিন তেওঁ দুয়োগৰাকীকে মাতি আনি ক'লে যে মই বনলৈ যাবলৈ স্থিৰ কৰিছোঁ, গতিকে মোৰ যিমানবিলাক সা সম্পত্তি, মণিমুক্তা, ধন ৰত্ন, সুবৰ্ণ খচিত গাই, সকলোবিলাক মই থকাৰ সময়তে তোমালোকক ভাগ কৰি দিব বিচাৰিছোঁ। তেতিয়া মৈত্ৰেয়ীয়ে সুধিলে যে স্বামী, এই যে আপুনি দিব বিচৰা সম্পত্তিবিলাকে আমাক অমৃতৰ সন্ধান অৰ্থাৎ মুক্তি আমাক দিব পাৰিবনে নোৱাৰে? তেতিয়া যাজ্ঞবল্ক্যই ক'লে যে এইবিলাকে মুক্তি দিব নোৱাৰে। তেতিয়া মৈত্ৰেয়ীয়ে ক'লে, যদি এইবিলাকে মুক্তি দিব নোৱাৰে, যদি নৰকৰ পথ দেখুৱায়, তেনেহ'লে এইবোৰ আমাক কিয় দিব বিচাৰিছে? গতিকে আমাক আত্মতত্বৰ জ্ঞান প্ৰদান কৰিব লাগে। তেতিয়া যাজ্ঞবল্ক্যই তেওঁলোকক ব্ৰহ্মজ্ঞান, আত্মজ্ঞান প্ৰদান কৰিলে। এই আখ্যানটো আছে বৃহদাৰণ্যক উপনিষদত। ঠিক সেইদৰে যদি আমি চাওঁ, কঠোৰ উপনিষদত নাচিকেতাৰ তেনেকুৱা বৰ সুন্দৰ কাহিনী এটা আছে, অতি আদৰ্শমূলক। যে চান্দোগ্য উপনিষদত যদি চাওঁ, সত্যকাম জাবালৰ তেনেকুৱা এটা বৰ সুন্দৰ কাহিনী আছে। গীতাত যদি চাওঁ, তেনেহ'লে কৃষ্ণই অৰ্জুনক কৰ্ম সংস্কৃতিৰ বিষয়ে বহুত আদৰ্শপূৰ্ণ কথা কৈছে। এনেকৈ ভাৰতবৰ্ষৰ বেদ, বেদান্ত, গীতা, উপনিষদ, ৰামায়ণ, মহাভাৰত, এই সকলোবিলাকতে এনেকুৱা বহু অতি গুৰুত্বপূৰ্ণ আখ্যান কাহিনী আছে, যিবিলাকত থকা সুন্দৰ আদৰ্শই ভাৰতীয় আদৰ্শ, ভাৰতীয় এক ঐতিহ্য গঠন কৰাত সহায় কৰিছে। যে আমি আজি যে তোমালোকৰ পাঠ্যক্ৰমত থকা অতি গুৰুত্বপূৰ্ণ ভাৰতীয় আদৰ্শত বৈৰাগ্য, এই শীৰ্ষক পাঠটো কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। যে পাঠটো ৰচনা কৰিছিল তীৰ্থনাথ শৰ্মাদেৱে। শৰ্মাদেউ আমাৰ শিৱসাগৰৰ জাজি অঞ্চলত 1911 চনত জন্মগ্ৰহণ কৰিছিল। যে তেওঁ বাল্য শিক্ষা জাজি অঞ্চলতে কৰিছিল আৰু শেষত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা যে তেওঁ সংস্কৃত বিষয়ত যে তেওঁ মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ MA পাছ কৰি লৈছিল। আৰু তেওঁ প্ৰথমতে কলিকতা বিশ্ববিদ্যালয়তে প্ৰবক্তা হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত যে তেওঁ প্ৰাগজ্যোতিষ কলেজ প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে সেই কলেজৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ অসমীয়া সাহিত্য জগতৰ অত্যন্ত এগৰাকী পণ্ডিত, এগৰাকী বিশিষ্ট প্ৰবন্ধকাৰ, এগৰাকী মহান লেখক আছিল। যে তেওঁৰ অত্যন্ত গুৰুত্বপূৰ্ণ যে প্ৰবন্ধ পুথি পঞ্চপুষ্প, যে মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষা, যে এইবোৰ যাৰ ভক্তিবাদ শীৰ্ষক এখন আধ্যাত্মিক গ্ৰন্থ অতি উচ্চ স্তৰৰ লিখিছিল। যে অসমীয়া কাব্য জগতলৈও তেওঁ এখন কামখেন্দুৰ বুলি কাব্য পুথি তেওঁ আগবঢ়াইছিল। আমি যে তোমালোকৰ মূল পাঠটো ভাৰতীয় আদৰ্শত বৈৰাগ্য, এই পাঠটোৰ 2-4টা অত্যন্ত গুৰুত্বপূৰ্ণ আমি বাক্য আলোচনা কৰিম। ইয়াৰ প্ৰথম বাক্যটো আছে যে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। ভাৰতীয় আদৰ্শনো কি, এই সম্বন্ধে ইতিমধ্যে মই আৰম্ভণিৰ আখ্যানটোৰ মাজেৰে মই ইতিমধ্যে কৈছোঁ। যে এই আদৰ্শ, যি ভাৰতীয় আদৰ্শ, এই আদৰ্শ বিশেষকৈ ত্যাগ আৰু বৈৰাগ্যৰ এই আদৰ্শত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই ত্যাগ আৰু বৈৰাগ্য, আমি সাধাৰণতে ত্যাগ বুলি ক'লে যে কোনো এটা বৰ্জন কৰা, কোনো এটা বস্তু এৰি পেলোৱা বা কোনোবা বস্তু এটা পৰিত্যাগ কৰা, এনে অৰ্থত বুজোঁ। উদাহৰণস্বৰূপে কোনো এজন ব্যক্তিয়ে তেওঁ অসৎ সংগত আছিল, হয়তো তেওঁ সেই কথা বুজি পায়, এদিন অসৎ সংগটো তেওঁ ত্যাগ কৰি দিলে। ঠিক সেইদৰে আমি বৈৰাগ্যৰ ক্ষেত্ৰতো, বৈৰাগ্য বুলি ক'লে কোনো এজন ব্যক্তিয়ে হয়তো কিবা এটা বিচাৰিছিল আৰু সেই বিচৰা বস্তুটো হয়তো তেওঁ নাপালে, নোপোৱাৰ পিছত সেই বস্তুটো তেওঁ প্ৰতি নিৰাসক্ত হ'ল, যে তেওঁৰ
হৈ তেওঁ গোটেই জীৱনৰ প্ৰতি এটা আসক্তি শূন্য হৈ পৰিল আৰু ঘৰ দুৱাৰ এৰি হয়তো তেওঁ কেনিবা আঁতৰি ক'ৰবালৈ গুচি গ'ল। তো উদাহৰণস্বৰূপে তোমালোকৰ যে বিহু গীতত নিশ্চয় যে শুনিছা যে তোমাৰ বেজাৰত বুঢ়াগী মই হমেগৈ, যে হাতত ঘটিছে পেনা লৈ যে শিৱদৌলত সোমাওগৈ। অৰ্থাৎ কিবা এটা পাইছিল আৰু বিচাৰিছিল, নাপালে। গতিকে আমাৰ সাধাৰণ অৰ্থত ত্যাগ আৰু বৈৰাগ্যৰ যি ধাৰণা, কিন্তু ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ ধাৰণা অত্যন্ত ব্যাপক, অত্যন্ত উচ্চ। ভাৰতীয় আদৰ্শত ত্যাগ হ'ল যে নিজৰ থকা সা সম্পত্তি এটা সংযতভাৱে ব্যৱহাৰ কৰা, ইয়াক এটা পৰিশীলিত ৰূপত ব্যৱহাৰ কৰা, আৰু সেই সা সম্পদ যে তেওঁৰ প্ৰয়োজনীয়খিনি ব্যৱহাৰ কৰাৰ পিছত যিখিনি তেওঁৰ অতিৰিক্ত থাকিল, সেই অতিৰিক্তখিনি আকৌ সংবিভাজন কৰি যে তাক কাৰোবাৰ উন্নয়নৰ কাৰণে, কাৰোবাৰ মংগলৰ কাৰণে যে তেওঁ দি দিয়াটোকে যে ত্যাগ বুলি কোৱা হৈছে। কোনোবা যদি ব্যক্তি যে ধন, টকা পইচা, গাড়ী বাৰী সকলোবিলাক আছে, থকাৰ পিছতো সেই বস্তুৰ প্ৰতি, সেই সম্পদৰ প্ৰতি, তেওঁৰ ঐশ্বৰ্য বিভূতিৰ প্ৰতি যে সকলো নাই বুলি ভবা বা আসক্তি শূন্যতা হোৱাটো, নিৰাসক্ত হোৱাটোকে ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি কোৱা হৈছে। তে উদাহৰণস্বৰূপে আমি ৰামায়ণৰ যে ৰামচন্দ্ৰ, লক্ষ্মণ, ভৰতৰ কথা ক'ব পাৰোঁ। তে ৰামচন্দ্ৰই পিতৃৰ বাক্য সত্য ৰক্ষা কৰিবলৈ গৈ সিংহাসনত এৰি, সিংহাসন ত্যাগ কৰি যে তেওঁ 14 বছৰ বনবাসৰ কাৰণে গুচি গৈছিল। লক্ষ্মণেও ভোগ বিলাস কৰি ৰাজ্যতে থাকিব পাৰিলেহেঁতেন, কিন্তু তেওঁ কেৱল ৰামচন্দ্ৰৰ সহায়ৰ বাবে, ৰামচন্দ্ৰক সেৱা কৰাৰ মানসেৰে যে তেওঁ ভোগবিলাক ত্যাগ কৰি ৰামচন্দ্ৰৰ লগত বনবাসলৈ গুচি গৈছে। ঠিক একেদৰে ভৰতে যে তেওঁ ৰাজসিংহাসন প্ৰাপ্য, যে তেওঁ ৰাজসিংহাসন তেওঁ ইতিমধ্যে মাকৰ বৰ অনুসৰি যে তেওঁ লাভ কৰিছে, কিন্তু ভৰতে ৰামচন্দ্ৰৰ দৰেই আশ্ৰমৰ সাজ পৰিধান কৰি ৰামচন্দ্ৰৰ সৰমযোৰ আসনত বহুৱাই 14 বছৰ তেনেকৈ কটাইছে। গতিকে এই ভাৰতীয় আদৰ্শত যে ত্যাগ আৰু বৈৰাগ্যৰ যিটো ধাৰণা, এইটো আমাৰ সাধাৰণ অৰ্থতকৈ অতি উন্নত। ইয়াৰ পিছৰ এটা বাক্য আছে যে প্ৰকৃততে ত্যাগ আৰু বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। যে ত্যাগ আৰু বৈৰাগ্য এটা মনৰ কাৰ্য, মনৰ চিন্তা, মনৰ ধাৰণা। এতিয়া মনত উৎপত্তি হয়, সেইকাৰণে ইয়াক কোৱা হৈছে ই এটা মনোধৰ্ম। গতিকে মনৰ সংকল্প, তাৰ কাৰণে মনৰ দৃঢ়তা, সংকল্প প্ৰয়োজন আছে। আৰু যদি মনৰ সংকল্প বা দৃঢ়তা নাথাকে, তেতিয়াহ'লে এই ত্যাগ আৰু বৈৰাগ্য কেতিয়াও হ'ব নোৱাৰে। আৰু কেতিয়াবা দেখা যায় তেনেধৰণৰ ত্যাগ আৰু বৈৰাগ্যৰ মনৰ ধাৰণাও কেতিয়াবা কিন্তু সলনি হৈ যাব পাৰে। উদাহৰণস্বৰূপে তোমালোকে সেই ঋষিজনৰ কথা ক'ব পাৰোঁ। ঋষিজনে তেওঁৰ ঘৰ সংসাৰ, পুত্ৰ পত্নী সকলোৰে প্ৰতি বিৰাগ জন্মি সেইবোৰ সকলো ত্যাগ কৰি যে তেওঁ বনলৈ গুচি গ'ল। বনত গৈ তেওঁ অকলশৰীয়া এটা জীৱন যাপন কৰি অৱশেষত দেখিলে তেওঁৰ নিগনিয়ে বহুত অত্যাচাৰ কৰিছে। নিগনি অত্যাচাৰ নাইকিয়া কৰিবৰ কাৰণে গাঁৱৰ পৰা মেকুৰী এজনী লৈ আনিছে। মেকুৰীজনীক আকৌ আহাৰ যোগান ধৰিবৰ কাৰণে, তাইক গাখীৰ দিবৰ কাৰণে আকৌ গাঁৱৰ পৰা গৈ গৰু এজনী লৈ আহিছে। অৱশেষত আকৌ গৰুজনী পোহপাল দিবৰ কাৰণে গাঁৱৰ পৰা গৈ এগৰাকী মানুহ তেওঁ আশ্ৰমলৈ লৈ আনিছে। অৰ্থাৎ যিখন তেওঁ সংসাৰ ত্যাগ কৰিছিল, বৈৰাগ্য ইতিমধ্যে যে তেওঁ হৈছিল বা বৈৰাগী হৈছিল, গতিকে সেই পুনৰ কিন্তু তেওঁ মনৰ চিন্তাৰ কাৰণে আকৌ সেই বনলৈ সেইখিনি আনি যে তেওঁৰ সেই মনৰ স্থিতি বা সংকল্প তেওঁ এৰি পেলাইছিল। গতিকে ভাৰতীয় আদৰ্শত থকা ত্যাগ আৰু বৈৰাগ্য প্ৰকৃততে ই এটা মনৰ কাৰ্য, মনৰ চিন্তা, মনৰ এটা ধাৰণা মাথোঁ। ইয়াৰ পিছৰ বাক্যটো হ'ল যে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। অৰ্থাৎ ভাৰতীয় সংস্কৃতি, ইয়াৰ আধাৰভূমি, ইয়াৰ পৃষ্ঠভূমি, ইয়াৰ জন্মভূমি এটা বেদৰ পৰা আহিছে। সংস্কৃতি শব্দটোক যি কালচাৰ, সমযোগ কীৰ্তি, অৰ্থাৎ কীৰ্তিযুক্ত কাৰ্য, যে আমি যিখিনি সৃষ্টিশীল কৰ্ম, যি শিল্পকৰ্মত সৃষ্টিশীলতা আছে, সৌন্দৰ্য আছে আৰু মানৱতা আছে, যে তেনে সৃষ্টিশীল
শিল্পকৰ্মবিলাকক আমি সাধাৰণতে সংস্কৃতি বুলি কওঁ। গতিকে ইংৰাজী ইয়াৰ যিটো প্ৰতিশব্দ কালচাৰ, গতিকে এই কালচাৰ শব্দটোৰ এই সংস্কৃতি শব্দটো বেদৰ পৰা আহিছে। ইয়াৰ উদাহৰণ ঐত্তেৰীয় ব্ৰাহ্মণত এই সংস্কৃতি শব্দটো পোৱা যায়। এই বেদৰ বিশেষকৈ 4টা ভাগ, 4খন বেদ। এই ঈশ্বৰৰ বাণীয়ে হ'ল বেদ। ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। আকৌ প্ৰত্যেকখন বেদৰ আকৌ 4টাকৈ ভাগ আছে, যে তাৰ বিশেষকৈ সংহিতা, ব্ৰাহ্মণ, আৰণ্য আৰু উপনিষদ। প্ৰতিখন বেদৰে এতিয়া ইয়াৰ যি সংহিতা আৰু যি ব্ৰাহ্মণ, যে এই সংহিতা আৰু ব্ৰাহ্মণ এই বেদৰ এই ভাগবিলাকত সাধাৰণতে যাগ যজ্ঞ, অন্যান্য পূজা পাতল, অন্যান্য বিভিন্ন আচাৰ পদ্ধতি এই সম্বন্ধে বিস্তৃতভাৱে আছে। ঠিক সেইদৰে উপনিষদ আৰু আৰণ্যকত ঈশ্বৰ তত্ত্ব, ঈশ্বৰ সম্বন্ধীয় জ্ঞান, অন্যান্য ব্ৰহ্মতত্ত্ব, দেহতত্ত্ব ইত্যাদি সেইসমূহ জ্ঞান আছে। আৰু এই বেদৰ এই ভাগকেইটাৰ পৰাই আকৌ পৰৱৰ্তী সময়ত 2টা দৰ্শন সৃষ্টি হৈছে, এটা পূব মীমাংসা দৰ্শন আৰু উত্তৰ মীমাংসা দৰ্শন। গতিকে বেদৰ পৰাই আমাৰ ভাৰতীয় দৰ্শন, ভাৰতীয় ধৰ্ম, ভাৰতীয় সমাজ ই উৎপত্তি হৈছে। আৰু এই ধৰ্ম, সমাজ, দৰ্শন এই সকলোবিলাক লৈ সামগ্ৰিকভাৱে আমাৰ ভাৰতীয় সংস্কৃতি। গতিকে সেইকাৰণে কোৱা হৈছে যে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ। ইয়াৰ পিছৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা যে তোমালোকৰ বাক্য আছে যে উপনিষদৰ যুগত শিক্ষা সাং কৰি গ্ৰাহস্থ জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে যে কি ধৰণৰ উপদেশ দিছিল, এই সম্পৰ্কীয় উপনিষদৰ কিছু কথা তোমালোকৰ ইয়াত দিছিল। আৰু সেই কথাখিনিৰ ক্ষেত্ৰত আমি তাক পৰ্যায়ক্ৰমে এটা সৰু সৰুকৈ কথাখিনি আমি আলোচনা কৰিব লাগিব। ইয়াৰ প্ৰথমতে, কাৰণ আগতে উপনিষদৰ যুগত গীতা মানে এই বেদৰ যুগত, ৰামায়ণ মহাভাৰতৰ যুগত আমি নিশ্চয় জানো যে তাত বিশেষকৈ আজিৰ দৰে বিদ্যালয় নাছিল, যে টোলৰ পদ্ধতি আছিল। গুৰুৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিব লাগিছিল। নিৰ্দিষ্ট সময়লৈকে গুৰুৱে তাত শিক্ষাদান কৰিছিল, আৰু যেতিয়া উপযুক্ত হৈছিল তেতিয়া শিষ্যসকলক ঘৰলৈ যাবলৈ দিছিল। আৰু সেই ঘৰলৈ যোৱাৰ আগতে শিষ্যসকলক যে গুৰুৱে কিছু কথা উপদেশ দিছিল। আৰু উপনিষদত থকা এই কথাখিনি তোমালোকৰ ইয়াত পাঠ দিছে। তাৰ ভিতৰত প্ৰথম উপদেশটো আছিল যে সত্য ক'বা, যে সত্যৰ পৰা কেতিয়াও বিচলিত নহ'বা। এইটো উপনিষদৰ বাণী, এইটো আমাৰ জীৱনৰ অত্যন্ত দৰকাৰী কথা যে সত্য ক'বা, সত্যৰ পৰা বিচলিত নহ'বা। ছাত্ৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা অত্যন্ত গভীৰ। উদাহৰণস্বৰূপে আমি কৰ্ণৰ দুৰ্দশাৰ কথা নিশ্চয় জানো, যে তেওঁ বিশেষভাৱে পৰশুৰামৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু তেওঁ ব্ৰাহ্মণ বুলি নিজক পৰিচয় দি লৈছিল। কিন্তু অৱশেষত যেতিয়া পৰশুৰামে গম পালে যে তেওঁ ব্ৰাহ্মণৰ সন্তান নহয়, যে তেতিয়া তেওঁকতো অভিশাপ দিলে যে তেওঁ উপযুক্ত সময়ত সেই জ্ঞান, তেওঁ দিয়া শিক্ষা সকলোবিলাক নাইকিয়া হৈ যাব। আৰু যাৰ কাৰণে কুৰুক্ষেত্ৰ ৰণত অৰ্জুনৰ সন্মুখত যেতিয়া সংগ্ৰামত ৰত হৈছিল, তেতিয়া কৰ্ণই যে তেওঁৰ সকলোবোৰ শিক্ষা এই মিছা কথা কোৱাৰ কাৰণে যে তেওঁ পাহৰি গৈছিল, আৰু যাৰ ফলত তেওঁৰ মৃত্যু অনিবাৰ্য হৈ পৰিছিল। গতিকে উপনিষদৰ যুগত শিক্ষা সাং কৰাৰ পিছত ছাত্ৰক গুৰুৱে দিয়া প্ৰথম উপদেশটোতে হ'ল যে সত্য ক'বা। ইয়াৰ পিছৰ উপদেশটো ধৰ্ম আচৰণ কৰিবা, কাৰণ আমাৰ সমাজখন ধৰ্মৰ ধৰি আছে। ধাৰয়তি ইতি ধৰ্ম, অৰ্থাৎ সমাজখন সহি নপৰাকৈ, সমাজখন বেয়া নোহোৱাকৈ ধৰি থকা ৰীতি নীতি আচাৰ পদ্ধতিয়েই হ'ল ধৰ্ম। গতিকে তোমালোকে ধৰ্ম আচৰণ কৰিবা, এই কথাটোৰ শিক্ষা দিছিল। তৃতীয়তে কৈছিল যে দৈনন্দিন অধ্যয়নৰ পৰা তোমালোক বিচ্যুত নহ'বা, কাৰণ ছাত্ৰনং অধ্যয়নং তপ। গতিকে
ছাত্ৰৰ অধ্যয়নটোৱেই তেওঁলোকৰ কাৰণে তপস্যা সদৃশ। গতিকে প্ৰতিজন ছাত্ৰই সেইকাৰণে অধ্যয়নত ৰত থকাটো প্ৰয়োজন। সেইকাৰণে তেওঁলোকক কৈছিল যে তোমালোকৰ যদিও আনুষ্ঠানিক শিক্ষা শেষ হৈছে, কিন্তু তোমালোকে ইয়াৰ পৰা গৈ অধ্যয়ন তোমালোকে কৰিবা। ইয়াৰ পিছত এটা কৈছে ধৰ্মৰ পথাৰ ওপৰত তোমালোক কিন্তু বিচ্যুত নহ'বা। গতিকে তোমালোক কোনো কথাতে তোমালোক যিহেতু ইয়াৰ পাছত গৃহস্থী সংসাৰ কৰিবা, গতিকে গৃহস্থী সংসাৰ কৰোঁতেও যে তোমালোকে কোনো কাৰণত ধৰ্মপথ এৰি তোমালোকে কেতিয়াও আঁতৰি নাযাবা, ধৰ্মপথৰ পৰা কিন্তু বিচলিত নহ'বা। লগতে কৈছিল যে শিক্ষাগুৰুক উপযুক্ত দক্ষিণা প্ৰদান কৰি গৃহাশ্ৰমত প্ৰৱেশ কৰিবা। কাৰণ গৃহাশ্ৰম ধৰ্ম এইটো জীৱনৰ এটা বিশেষ ধৰ্ম। গতিকে তোমালোকে ইয়াৰ পাছতে গৃহ সংসাৰ কৰিব লাগিব, কিন্তু উপযুক্তভাৱে ধৰ্ম জ্ঞান ৰক্ষা কৰি গুৰুক উপযুক্ত দক্ষিণা প্ৰদান কৰি ইয়াৰ পিছত তোমালোকে গৈ গৃহাশ্ৰমৰ ধৰ্ম তোমালোকে পালন কৰিবা। ঠিক সেইদৰে আন এটা উপদেশ দিছিল যে অধ্যয়ন আৰু অধ্যাপনা দুয়োটাই অপ্ৰমাদী হৈ চলাই থাকিবা। আমাৰ শিক্ষা প্ৰক্ৰিয়া হ'ল এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া আমাৰ। গতিকে সেইকাৰণে আমি কেৱল বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ শিক্ষা বা পঢ়ি থকা সময়তেই যে শিক্ষা গ্ৰহণ কৰি ইয়াৰ পৰৱৰ্তী সময়ত যদি ইয়াৰ ধাৰাবাহিকতাটো ৰক্ষা নকৰোঁ, তেতিয়াহ'লে আমাৰ কিছু জ্ঞানৰ যিটো, কাৰণ এই জ্ঞান কোনো এটা সীমিত কথা নাই, ইয়াক গোটেই জীৱনব্যাপী চলা এক প্ৰক্ৰিয়া। গতিকে আমি সেইকাৰণে যে শিক্ষা আহৰণ ছাত্ৰ শিষ্যসকলক গুৰুৱে উপদেশ দিছিল যে তোমালোকে ইয়াৰ পৰা গৈ অধ্যয়ন আৰু অধ্যাপনা, অৰ্থাৎ তোমালোকক যিখিনি শিক্ষাদান কৰিলোঁ যে সেইখিনি কিন্তু আনক শিকোৱা, এই দায়িত্বটো তোমালোকে পালন কৰিবা। ইয়াৰ লগতে আৰু আন এটা উপদেশ দিছিল যে সমাজে নিন্দা কৰা কাৰ্যবিলাক নকৰিবা, অনিন্দনীয় তথা কল্যাণজনক কাম কৰিবা। যে সমাজে যিবিলাক কাম কৰিলে বেয়া পায়, সমাজৰ যিবিলাক কামে অনিষ্ট সাধন কৰে, যে সেইবিলাক নিন্দাযুক্ত কাম হ'ব। গতিকে সেই নিন্দাযুক্ত কামবিলাক তোমালোকে নকৰিবা, এই উপদেশ দিছিল। লগতে আন এটা কৈছিল যে জ্যেষ্ঠজনৰ ভাল আচাৰ আচৰণবিলাক অনুকৰণ কৰিবা আৰু বেয়া আচৰণবিলাক জ্যেষ্ঠজনক গ্ৰহণ নকৰিবা। গতিকে আপুনি আচৰি ধৰ্ম আনক শিকাব, গতিকে অনুকৰণ কৰাটো প্ৰয়োজন আছে, কিন্তু আমি জ্যেষ্ঠসকলৰ শ্ৰেষ্ঠসকলৰ যিবিলাক ভাল ভাল কথা সেইবিলাকহে অনুকৰণ কৰিব লাগে। একেবাৰে শেষত এটা বাক্য অত্যন্ত গুৰুত্বপূৰ্ণ কৈছিল যে সেই ছাত্ৰসকল যে তোমালোকৰ কাৰণে মাতৃদেৱো হ'ব, পিতৃদেৱো হ'ব, আচাৰ্যদেৱো হ'ব আৰু অতিথিদেৱো হ'ব। এই চাৰিটা কথা বিশেষভাৱে কৈছে যে তোমালোকৰ কাৰণে মা হ'ল দেৱতাৰ তুল্য, কাৰণ মায়ে তোমালোকক জন্ম দিছে। গতিকে সেই মাগৰাকীক তোমালোকে শ্ৰদ্ধা ভক্তি কৰিব লাগিব। লগতে শিক্ষা দিছিল যে পিতৃদেৱো হ'ব, তোমালোকৰ কাৰণে পিতৃও দেৱতাৰ দৰে পূজনীয়, বন্দনীয়, কাৰণ পিতৃয়ে তোমালোকক ডাঙৰ দীঘল কৰি তুলিছে। তোমালোকৰ কাৰণে শিক্ষাগুৰু আচাৰ্যদেৱো হ'ব, আচাৰ্য দেৱতুল্য, কাৰণ শিক্ষাগুৰুৱে তোমালোকক উপযুক্ত শিক্ষাৰে তোমালোকক চকুৰ পৰা অন্ধকাৰ দূৰ কৰিছে, এই জগতখন তোমালোকক ভালকৈ পৰিচিত কৰাই দিছে। সেইহেতু শিক্ষাগুৰু তোমালোকৰ কাৰণে অত্যন্ত গুৰুৰ তুল্য আৰু প্ৰতিদিনে শ্ৰদ্ধা ভক্তি ৰাখিবা। আৰু একেবাৰে শেষত কৈছিল যে অতিথিদেৱো হ'ব, অৰ্থাৎ তোমালোকৰ ঘৰলৈ অহা অতিথিজন, তোমালোকৰ ঘৰত লগ পোৱা সন্মানীয় ব্যক্তিজন যে তোমালোকৰ কাৰণে দেৱতাৰ গণ্য কৰিবা, দেৱতা বুলি, আৰু শ্ৰদ্ধা ভক্তি কৰিবা। আৰু এই কথাটো ব্যৱহাৰিক জীৱনত আমি উপলব্ধি কৰোঁ যে যদি কোনো ছাত্ৰই এই বাক্যকেইটা কাৰ্যগত কৰি যে তেওঁ যদি নিজৰ জীৱনত ইয়াক প্ৰয়োগ কৰিছে, নিজৰ মাকক যদি দেৱতাৰ জ্ঞান কৰিছে, শ্ৰদ্ধা ভক্তি কৰিছে, পিতৃক যদি শ্ৰদ্ধা ভক্তি কৰিছে, শিক্ষাগুৰুক শ্ৰদ্ধা ভক্তি কৰিবলৈ যদি শিকিছে, অতিথিক যদি তেওঁ সন্মান সৎকাৰ কৰিছে, তেনেহ'লে তেওঁৰ জীৱনত কোনো কাৰণত বিফল হোৱাৰ কথা নাই। যে তেওঁ সফল হ'ব, তেওঁ বিজয়ী হ'বই, যে তেওঁ কোনেও কেতিয়াও তেওঁ ৰাখিব নোৱাৰিব। তেওঁ গোটেই জীৱনত যিমানখিনি তেওঁৰ কাৰ্য আছে বা জীৱনত তেওঁ যি বিচাৰে সকলোখিনি তেওঁ সম্পূৰ্ণ কৰিব পাৰিব। এইটো উপনিষদৰ বাণী,
আৰু এই উপনিষদত শিষ্যসকলে ঋষিমুনিসকলে যে এই বাণী যে তেওঁলোকৰ শিষ্যসকলক প্ৰদান কৰিছিল এইকেইটা কথা। ইয়াৰ পিছত পাঠ্যপুথিত আছে আন এটা অতি গুৰুত্বপূৰ্ণ বাক্য যে শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম শ্ৰীয়াদেয়ম হ্ৰিয়াদেয়ম ভ্ৰিয়াদেয়ম সংবিদ্যাদেয়ম। উপনিষদৰ অত্যন্ত গুৰুত্বপূৰ্ণ বাণী। তো শ্ৰদ্ধয়া দেয়ম অৰ্থাৎ শ্ৰদ্ধা কৰি দিব লাগে। যিকোনো দান দিবলৈ হ'লে আমি শ্ৰদ্ধা সহকাৰে দান দিব লাগে। অশ্ৰদ্ধা অদেয়ম, অশ্ৰদ্ধা কৰি দিব নালাগে। নিদিলে নহয় বা সংৰাগ কৰি কেৱল কাৰোবাৰ বাধ্যবাধকতাত পৰি বা নিজৰ নাম যশ বৃদ্ধি কৰাৰ মানসেৰে কেৱল বা কেমেৰাত উঠাৰ মানসেৰে গতিকে প্ৰচাৰৰ মানসেৰে যে কেতিয়াও দান দিব নালাগে। অত্যন্ত শ্ৰদ্ধা কৰিহে দান দিব লাগে। শ্ৰীয়াদেয়ম সামৰ্থ্য অনুসৰিহে দান দিব লাগে। আৰু সেইকাৰণেই ত্যাগত এই কথাটো কোৱা হৈছে যে নিজৰ সামৰ্থ্যখিনি নিজৰ প্ৰয়োজনীয়খিনি নিজৰ ভোগ কৰি বাকী যিখিনি অতিৰিক্ত হৈছে সেইখিনিহে দান দিব লাগে। গতিকে যদি সামৰ্থ্য নাই তেতিয়াহ'লে দানৰ কথা নাই। নিজে একেবাৰে উদাৰ হৈ গোটেইখিনি দি দিয়াটোও দান নহয়। এতিয়া সামৰ্থ্য যদি আছে নিজৰ প্ৰয়োজনীয়খিনি ব্যৱহাৰ কৰাৰ পিছত যিখিনি অতিৰিক্ত থাকিল দান দিব পৰাৰ যদি সামৰ্থ্য আছে তেতিয়াহে অতিৰিক্তখিনি দিয়াটোহে আচলতে দান। তে হ্ৰিয়াদেয়ম অৰ্থাৎ অন্তৰেৰে সৈতে দিব লাগে। হিয়াখন লগাই আন্তৰিকতাৰে সহৃদয়তাৰে সৈতে যে দান দিব লাগে। ভ্ৰিয়াদেয়ম যে অহংকাৰ কৰি নহয়, ভয় ভাৱনেৰে নম্ৰতাৰে অত্যন্ত শ্ৰদ্ধা কৰি যে দান দি দিব লাগে। দান সহজ কথা নহয় দান দিয়াটো। তো ইয়াৰ পিছত কৈছে সংবিদ্যাদেয়ম অৰ্থাৎ মিত্ৰভাৱেৰে প্ৰেম ভাৱেৰে যিজনক দান দিয়া যায় সেই দান দিয়া ব্যক্তিজন অত্যন্ত বন্ধুত্বভাৱেৰে সৈতে আৰু হাঁহি হাঁহি দিয়া দানটো সেই আচলতে প্ৰকৃত দান বুলি উপনিষদত স্বীকৃতি প্ৰদান কৰিছে। গতিকে দান কাৰোবাক দিবলৈ হ'লে এই নিৰ্দেশনাকেইটা বা এই নিয়মকেইটাৰ মাজেৰেহে দিয়াটোহে আচলতে প্ৰকৃত জ্ঞান। সেইকাৰণে এজন তত্ত্বদৰ্শী লোকে কৈছিল যে সোঁহাতে যদি দান দিছা বাওঁহাতে এখনি গম পাব নালাগে। তো ইমানখিনি সংযতভাৱে বা ইমানখিনি আন্তৰিকতাৰে সৈতে বা ইমানখিনি গোপনীয়ভাৱে বা ইমানখিনি প্ৰচাৰবিহীনভাৱে আমি দান দিয়াটোহে প্ৰকৃত দান বুলি কোৱা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ সময় হৈছে, গতিকে আজি আমি 4টা কথা বিশেষভাৱে নিশ্চয় শিকিলোঁ। যে প্ৰথম কথা হ'ল যে ত্যাগ আৰু বৈৰাগ্য কাক বোলে। যে ত্যাগ হ'ল যে আমাৰ সংযতভাৱে আমাৰ যিখিনি সামৰ্থ্য আছে, আমাৰ আয় আছে, আমাৰ অৰ্থ সম্পদ আছে, সেইখিনি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰি অতিৰিক্ত যিখিনি থাকে সেইখিনি আনক আমি সংবিভাজনৰ দ্বাৰা দি আমাৰ ব্যক্তিৰ কল্যাণৰ লগতে সমাজৰ কল্যাণ সাধন কৰাটোৱেই হ'ল প্ৰকৃত ত্যাগ। আৰু বৈৰাগ্য হ'ল যে আমি সকলোবিলাক থকাৰ পিছতো সকলোবিলাক পোৱাৰ পিছতো আমি নাই পোৱা, আমাৰ নাই, যে আমি সেই বস্তুটোৰ প্ৰতি নিৰাসক্ত যি ভাৱনা তাকেই বৈৰাগ্য বুলি কোৱা হৈছে। ইয়াৰ পিছত আমি ভাৰতীয় সংস্কৃতিত যে মূলাধাৰ বেদ অৰ্থাৎ বেদৰ পৰা কেনেধৰণে ভাৰতীয় সংস্কৃতিৰ জন্ম হৈছে, কাৰণ আমাৰ ভাৰতীয় সংস্কৃতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ যি ধৰ্ম, আমাৰ যি গুৰুত্বপূৰ্ণ সমাজ আৰু গুৰুত্বপূৰ্ণ যি দৰ্শন, এই সকলোবিলাক বেদৰ পৰা আহিছে। সেইকাৰণে কোৱা হৈছে যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। তে ইয়াৰ পিছত আমি শিকিছোঁ যে উপনিষদৰ যুগত শিক্ষা সাং কৰি যেতিয়া ঘৰলৈ ঘূৰিবলৈ লৈছে, সেই তেনে ঘৰলৈ যাব বিচৰা ছাত্ৰ ছাত্ৰীবিলাকক কি ধৰণৰ শিক্ষা, কি ধৰণৰ কথা গুৰুৱে প্ৰদান কৰিছিল, যে সত্য ক'বা, ধৰ্ম আচৰণ কৰিবা আৰু বিদ্যা অধ্যয়ন অধ্যাপনা এটা নিৰৱধিভাৱে চলাই থাকিবা আৰু পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিবা, শিক্ষাগুৰু আৰু অতিথিক শ্ৰদ্ধা ভক্তি কৰিবা, যে তেতিয়াহে যে তুমি জীৱনত উন্নতি কৰিব পাৰিবা।
গতিকে এই কথাখিনি নিশ্চয় আজি আমি পাঠত আলোচনা কৰিলোঁ। গতিকে পুনৰ পাঠৰ বাকী কথাখিনি আকৌ আমি অন্য এটা পাঠত আলোচনা কৰাৰ আশাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।